আমাৰ মৰমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অৰ্থাৎ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বৰ্তমান সময়লৈকে কোনো ধৰণৰ একো কেলেংকাৰীৰ লগত জড়িত নাই। আমি সকলোৱে জানো তেখেতে যি কাম কৰে সকলো ভাল কামেই কৰে। ঘোচ লোৱাটো আৰু ঘোচ দিয়াটো তেখেতৰ কাৰণে এক বিৰাটেই ডাঙৰ অন্যায় বা পাপ কাম। কিন্তু তেওঁলোকৰ চৰকাৰে আজিলৈকে কোনো ধৰণৰ একো ঘোচ কাকো দিয়া নাই। ইলেকশ্যনৰ সময়ত যি নহওক কিয় তেওঁলোকে যদি কিবা আঁচনি দিছে মহিলাসকলক, সেইটো ঘোচ নহয়, সেইটো আঁচনি বুলি কোৱা হয়, সেইটো সহায় বুলি কোৱা হয়। ইলেকশ্যনৰ সময়ত অৰুণোদয় দিয়া, লাখপতি বাইদেউ দিয়া বা আন কিছুমান প্ৰলোভন দিয়া, এইবোৰতো কেতিয়াও ঘোচ হ'বই নোৱাৰে। আৰু এটা কথা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইমানেই ভাল কাম কৰিছে অসমখনত যে তেখেতে উন্নয়নৰ নামত উন্নয়ন কৰি গৈছে। বৰষুণৰ সময়ত বানপানী হৈছে, একো নাই, সকলোতে হয়, অসমতো হয়, বম্বেতো হয় বা ভাৰতৰ বাহিৰতো হয়, একো ডাঙৰ কথা নহয় এইবিলাক। আমাৰ মৰমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহুতে দালাল বুলিও কয়, বিশেষকৈ কংগ্ৰেছীসকলে দালাল বুলি তেখেতক ভাবে, কিন্তু আমি নাভাবোঁ, কাৰণ তেখেত দালাল হ'বই নোৱাৰে। যিজন মানুহে অসমৰ উন্নয়নৰ কাৰণে কাম কৰে, যিজন মানুহে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বন্ধুক আদানী হওক বা আম্বানী হওক বা হোম মিনিষ্টাৰৰ ল'ৰাক বিভিন্ন ধৰণৰ মাটি যেনেকৈ নহওক কিয় দিয়ে বা যিকোনো অসমৰ সম্পত্তি দান দিয়ে বা কম দামত দিয়ে, সেইবোৰ কেতিয়া দালালৰ কাম হ'বই নোৱাৰে। গতিকে কংগ্ৰেছ চৰকাৰে যদি কিবা এটা কৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিষয়ে, সেইবোৰ আমি শুনিব নালাগে, কাৰণ কংগ্ৰেছেতো ভুল কথা কৈ আছে বা আন যিবিলাক গুণী জ্ঞানী মানুহ আছে তেওঁলোকেও ভুল কথাই কৈ আছে। মই বিশেষকৈ বিশ্বাস কৰোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দালাল হ'বই নোৱাৰে। গতিকে শেষত এটা কথা যে হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নিচিনা যদি মানুহ আকৌ এবাৰ মুখ্যমন্ত্ৰী হয়, তেনেহ'লে অসমখন আজিৰ এই অসম হৈ নাথাকে, আমাৰ এই অসমখন কিবা বেলেগ এখন হ'ব। মই নিগেটিভটো কোৱা নাই, বুজা মানুহে বুজি গৈছে। ধন্যবাদ।